বিদেশী বুলিলে আমি যাক বুজো তাৰ ওপৰত আমি কেছ কৰি আছো গতিকে বাকিখিনি আপোনালোকৰ কথা খালি মই আপোনালোকক বাৰে বাৰে এটাই কৈ আছো যে যদি বঙালী হিন্দু মানুহখিনি বিদেশী হ'লেতেন তেওঁলোকে সিএত আবেদন কৰিলেহেঁতেন সিএত যেহেতু আবেদন কৰা নাই তেওঁলোকে গতিকে মই ভাবো যে সন্দেহৰ চকুৰে তেওঁলোকক চোৱাৰ কোনো প্ৰয়োজনে নাথাকে যদি কিবা থাকিলেতেন তো তেওঁলোকে দৌৰি দৌৰি নাহিলেতেন জানো এখন পুৰা আইন আছে ইচ্ছা কৰিলে ভাৰতীয় হ'ব পাৰে তেওঁলোক কিয় আহা নাই আজিতো কিমান বছৰ হৈ গ'ল সিএ আহা 2 বছৰ হৈ গ'ল নি 2 বছৰ হৈ গ'ল 2 বছৰত এজনো মানুহ নাহিলে ৰাতিৰ ভিতৰতেতো আহা কথা আছিল মইতো প্ৰশান্ত ৰাজগুৰু ইন্টাৰভিউ দেখিছিলোঁ তেওঁ চোৱা গুটে চাহ বাগিচাবিলাক কেপচাৰ কৰি ল'ব ইটো ল'ব ৰাতিৰ ভিতৰতে এজনে 20 লাখ হলে কেনে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা যে ছোৱালী কেজনী মানে ফোন কৰি কৰি কান্দিছিলে এটোত প্ৰায় 1 কোটি আছিল প্ৰায় 1 কোটি আছিল গতিকে এতিয়া 12 জন হোৱা নাই বঢ়াই দিলে 1 কোটি 90 লাখ গতিকে যিটো কথাত সময় নষ্ট কৰাৰ প্ৰয়োজন নাই আৰু মই বাৰে বাৰে কৈছো যে বঙালী হিন্দু মানুহখিনিৰ ওপৰত সন্দেহৰ আঙুলিটো তোৱাৰ কোনো প্ৰশ্নই নাথাকে কাৰণ তেওঁলোককতো ইন্দিৰা গান্ধীয়ে নিজে লৈ আহিছিল যে আপোনালোক ভাৰতত থাকক বুলি আৰু যেতিয়া আমি বাংলাদেশ স্বাধীন কৰিলো ইন্দিৰা গান্ধীয়েতো কতো লিখা নাছিল যে এখিনি মানুহক আমি ঘূৰাই পঠাম বুলি এই মানুহখিনি ময়ো প্ৰথমতে ভাবিছিলো দুই এজন পিছতা হৈ আছে নেকি ইমান বিজেপিয়ে ফৰ্মো ছপাই দিছিলে যে কোনবা যদি আছে অন্তত চেষ্টা কৰক আহক বুলি অসমত নহয় পশ্চিম বংগত কোনেও আবেদন নাই কৰা সিএ তাৰ মানে কি যে মানুহখিনি কনভিন্স মই এটা সৰু আপোনালোকক উদাহৰণ দিম দুলাল নাথ বুলি এজন বেংগলী হিন্দু মানুহ আছে তেওঁ কোৰ্টে কলে যে তেওঁ বাংলাদেশী ট্ৰিব্যুনেলে আমি তেওঁ কলো তই জেলত থাকাকৈ সিএত এখন আবেদন কৰি দে তই নাগৰিকত্ব পাই যাবি তেওঁ কলে মই আহিছো 71ত মই কিয় সহি কৰিম আজিও বিদেশী চাপটোলৈ তেওঁ ঘূৰি আছে কিন্তু তেওঁ সহি নামাৰে যে মই যেটা আহিছো 71ত মই কিয় মই এটা ক'ৰ পৰা জানি বাংলাদেশৰ কোন গাঁও আছে মোৰ দেউতা মৰি গ'ল মইতো বাংলাদেশৰ গাঁৱৰ নামেই নাজানো এটা মই ফৰ্মখনত কেনেকৈ লিখিম বাংলাদেশৰ গাঁৱৰ নামটো এই ফৰ্মখনো সিএৰ কমপ্লিকেটেড হয় তাত বাংলাদেশৰ গাঁৱৰ নামটো লিখিব লাগিব সেইকাৰণে মই ভাবো যে বেংগলী হিন্দু মানুহখিনি 2 বছৰ হল সিএত এখনো আবেদন কৰা নাই তাৰ মানে বুজা যায় যে তেওঁলোকৰ বিশ্বাস আছে যে তেওঁলোক ভাৰতীয় বুলি সেইকাৰণে আমি এটোলৈ অযথা বিতৰ্ক কৰি লাভ নাই কিন্তু যদি 1 লাখ 1.5 লাখে আবেদন কৰে আমি নিশ্চয় কথা পাতিম NB নিউজ সহজ সৰল ভাষাত নৱ ভাৰতৰ কথা